মোৰ মৰ্ণিং ৰুটিন বুলি ক'বলৈ গ'লে এয়া লাল চাহ আৰু শুকান ৰুটি। কেতিয়াবা ৰুটি নাখাওঁৱে, সুদা চাহ খাই দিওঁ। মানে কি হয়, কেতিয়াবা ৰাতিপুৱা মোৰ এনেকুৱা হয় খাবলৈও মন নাই। এভৰিৱান, কালি ভিডিঅ'টো আচলতে কৰিছিলোঁ, কিন্তু কালি ভিডিঅ'টো মোৰ মাতটো সৰুকৈ ওলালে আৰু কিবা কিবি টেকনিকেল ডিফল্ট হ'ল। মানে বহুত দিনৰ মূৰত ভিডিঅ' কৰিছোঁ যে এডিটিং কৰিবও ভালকৈ পৰা নাই মানে। আৰু কালি গাটো অকণমান বেয়া আছিলে বাৰু, যি কি নহওক। কালি মই কৈছিলোঁ ন আনন্দ মেলা গৈছিলোঁ। আনন্দ মেলা সেই পৰহিৰ দিনাই গৈছিলোঁ। ভিডিঅ'টো আপোনালোকে আজি দেখা পাব, কিন্তু মই ভিডিঅ'টো কালিয়ে কৰা দেই। কাপোৰটো কালি চেঞ্জ কৰি ল'লোঁ। তাৰপিছত আনন্দ মেলাৰ কথা কৈছিলোঁ ন। আনন্দ মেলা আচলতে মই প্ৰথম মানে সেইদিনাখন যিদিনাখন গৈছোঁ সেইদিনাখনে প্ৰথম আগতে হয় মানে আমাৰ ইয়াত, কিন্তু মই যাবলৈ সময় নাপাওঁ। মানে সময় নাপাওঁ মানে হেৰি, আমাৰ ঘৰৰ পৰা বহুত দূৰত হয় আৰু দেউতাহঁতে নিনিয়ে মানে দূৰত হ'লে। দেউতাও বহুত সৰুতে গৈছিলে আগতে, উঠিছিলে ডাঙৰ চুখুৰিটোত। তাৰপিছত দেউতাই অলপমান ভয় কৰে উঠিবলৈ। তাৰপিছত ময়ো ভয় কৰোঁ বাৰু, কিন্তু ভয় মানে কি হয়, অলপমান হেৰিটো থাকে আৰু সাহসটো কৰি পেলাই মানে এইবাৰ উঠিছিলোঁ। মোৰ লগত অকণমান ছোৱালী এজনী উঠিছিলে, মানে 6 মানত পঢ়া। আমি দুজনী একেলগে উঠিছিলোঁ গোটেইকেইটাতে, আৰু খুব এনজয় কৰি উঠিলোঁ। ডাঙৰটোতো উঠিলোঁ। তাৰপিছত ছাতিৰ নিচিনা এটাত আছিলে, আৰু এটা আছে মদ কা মগ বুলি, চৰি স্পেলিংটো ভুলকৈ কৈছোঁ ন। হেৰি, সেইটোত মানে বাইক আৰু গাড়ী মানে এনেকুৱা ডাঙৰ গোল এটা থাকে কুঁৱা নিচিনা। তাত হেৰি কি বুলি কয়, বাইকখন ঘূৰাই চলায়, আৰু আমিবিলাকে চাব লাগে মানে, যোনে যোনে চাই ভাল পায়। ময়ো চাইছিলোঁ তাত, অলপমান দেৰি চালোঁ। তাৰপিছত গুচি আহিলোঁ। সেয়াই আৰু মেলাত। বাকী মেলা ভিডিঅ'খিনি আপোনালোকক দেখাম। মই ভিডিঅ' কৰি আনিছিলোঁ, কি কৰিলোঁ, কেনেকৈ মেলা চালোঁ, সেইখিনিয়ে। মেলা হওক বা এক্সপ' এনেকুৱা হ'লে, ইণ্টাৰনেশ্যনেল হওক নেশ্যনেল হওক, সেইবিলাক যেতিয়া হয়, কিনো নিকিনো যাওঁৱেই মানে। গৈ সঁচাকৈ খুব ভাল লাগে। এই চকৰিটো দেখিছে নহয়, ডাঙৰ চকৰিটো, এইটোত উঠিছিলোঁ। আৰু এই পানীখিনি দেখিলে সদায় নিজৰ সৰু ল'ৰা ছোৱালী মানে নিজৰ মনটো মানে বাচ্চা টাইপ মনটো ঘূৰি আহে যে ময়ো উঠিব পাৰোঁ। কিন্তু লাজ লাগে ন ইমান ডাঙৰ হৈ পেলাই উঠিবলৈ। কিন্তু এদিন মন আছে যে এনেকুৱা মানে একলেণ্ডৰ চুইমিং কৰিবলৈ, কিন্তু মই কেতিয়াও চুইমিং কৰিয়ে পোৱা নাই। কালি ইমান মানুহ হৈছিলে ৰাস্তাত, একদম ট্ৰেফিক জাম লাগি গৈছিলে। মানে কি হয়, বিশ্বকৰ্মা পূজা আজি ন, কালি। তাৰপিছত চবেই বজাৰ কৰিছে আৰু পূজা বজাৰ। তাৰপিছত মেলাটোতো খুব কালি মানে দেওবাৰ আছিলে যে, চব স্কুল কলেজ বা অফিচ চফিচ চব বন্ধ, গোটেই ফেমিলি লৈ আহিছে, বা এনেকৈ ল'ৰা ছোৱালীবিলাকো আহিছে একেলগে। তো সেইকাৰণে খুব ভিৰ। আমি এটা টিকট ল'বৰ কাৰণে একদম লাইন পাতিবলগীয়া হৈছিলে। 7টা বজাত গৈছোঁ মেলালৈ, একদম 9টা বজাত ঘূৰি আহিছোঁ। ৰাস্তা চব দোকান চোকান বন্ধ হয়। তাৰপিছত তেনেকৈ গৈ খুব ভাল লাগিলে, ভিৰত হ'লেও। খালি গৰমটো অকণমান বেছি কালি, সেইকাৰণে গৰম লাগিলে অলপ। আমাৰ ডিপাৰ্টমেণ্টত ফ্ৰেছাৰ্ছ আছিলে এইবাৰ। তাত মই সৰুকৈ নাচ এটা নাচিছিলোঁ। মোৰ ডিপাৰ্টমেণ্টৰ সেই ছ'চিয়লজি ডিপাৰ্টমেণ্ট, আৰু মোৰ ছ'চিয়লজি ছাবজেক্টটো খুব ভাল লাগিছে, ভেৰি ইণ্টাৰেষ্টিং।
মোৰ ফাৰ্ষ্ট মেণ্ডেলা আৰ্ট, যিটো মই এইবাৰ আঁকিছিলোঁ। মেণ্ডেলা আৰ্ট অঁকা নাই কেতিয়াও, কিন্তু এইবাৰ আঁকিলোঁ। মেণ্ডেলা আৰ্ট আঁকিবলৈ খুব সহজ, কিন্তু তাৰ টেকনিকটো জানিব লাগে, জানিলে আঁকিবলৈ একদম সহজ হৈ যায়। বিশেষকৈ মোৰ ৰিলেক্সেশ্যন মেণ্ডেলা আৰ্টটো খুব ভাল লাগে। দেউতা হৈছে মোৰ বিগেষ্ট ফেন। য'লৈ হ'লেও দেউতাক লগ ধৰিব লাগে মাত্ৰ, মোৰ লগত সদায় যায়। অলপমান গালি দিয়ে বাৰু, কাৰণ মই বদমাচি কৰি থাকোঁ যে ঘৰত, সেইকাৰণে। বিশ্বকৰ্মা পূজা বুলি ভাবিলে মই গধূলি চাকি জ্বলাওঁ, সেইবাবে চাকি জ্বলাবলৈ ওলাইছোঁ। আৰু এয়া চাকি দেখিছেনে? এয়া চাকি আছে আমাৰ ঘৰৰ ওচৰৰ আইতাহঁতৰ। সত্যনাৰায়ণ পূজা পাতিছে, তাত মায়ে চাকি জ্বলাব। চাকি আচলতে সদায় জ্বলাই থাকোঁ, কিন্তু ভাবিলোঁ আজি আপোনালোকৰ কাৰণেও জ্বলাওঁ। আৰু কেমেৰাটো মই পূৰা যোগাৰ পদ্ধতিত কৰিছোঁ, মানে মোৰ ষ্টেণ্ড নাই থ'বলৈ, সেইকাৰণে টুলত আৰু কিবা এটা টেমাৰ ওপৰত থ'বলগীয়া হৈছে যে, সেইকাৰণে মানে চাই থাকিবলগীয়া হৈছে, মোবাইলটো পৰি যাব নেকি আকৌ, বা ভিডিঅ'টো বেয়া হ'ব নেকি, সেইকাৰণে মই প্ৰাৰ্থনা বা গাবলৈ হ'লে চাকি জ্বলাওঁতে যি প্ৰাৰ্থনা কৰোঁ, মানে যেতিয়া প্ৰাৰ্থনা গাবলৈ হয় তেতিয়া মই মানে এটা প্ৰাৰ্থনাই মুখস্থ থাকে, সেইটো হৈছে মুক্তিদানী স্পৃহ যিটো। বাকীবিলাক মনত থাকে, কিন্তু মানে মুখস্থ নাথাকে। সেইটো কিন্তু একদম আখৰে আখৰে মুখস্থ থাকে, সেইকাৰণে মই সেইটো গাই ভাল পাওঁ। এইবাৰো তাকে